Etunglo binam egazin. Hello, Kumru student everyone, Morandi vlogলে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই আছো ধেমাজিত কাকিৰ ঘৰত আৰু কাকিৰ ঘৰত মোৰ ইয়াতে বাহনি দেখি পিনে পুৰা এতিয়াতো বাহত মানে সুঙাত দিয়া মাংস খাবলৈ বহুত ভাল হয় সেইকাৰণে ভাবিলো সুঙাত দিয়া মাংস বনাব মন গল মোৰ সো আজি বনাম সুঙাত দিয়া মাংস চিকেনো বনাম পৰ্কো বনাম দুইটাই বনাম সো চাই লওঁ হক আৰু বনাম পুখুৰী পাৰতে বাহিৰতে মানে আজি আউটডোৰ কুকিং বস্তু গোটেইবোৰ ৰেডি হৈ গল আৰু এইফালে বায়ে খুন্দি আছে আদা নহৰু আৰু এই বাৰ পোৱালি আৰু তাই ঘৰৰ ওচৰৰে তো এতিয়া বনাই লওঁ ফাৰ্ষ্টত মাংসখিনি মানে গাহৰি মাংসখিনি চুঙাত দি লওঁ প্ৰথমতে মাংসখিনি বইল কৰি লৈছোঁ আৰু এতিয়া এটা দিছোঁ তাজিৰ কাৰণে আৰু এইখিনি হৈছে আদা পাত আৰু আদাৰ কুমলীয়া পাতটো দিলে বহুত বেছি ভাল লাগে খাবলৈ মানে ফ্লেভাৰটো বহুত ধুনীয়া আহে আৰু এইটো হৈছে পাক্কম পাত মানে নেফাফু বুলি কয় অসমীয়াত এইটোৱে মোৰ আজিৰ ডিছটোৰ মেইন ইনগ্ৰেডিয়েণ্ট হয় পাক্কম পাতটো কাৰণ এই পাক্কম পাতটো খালে হাই প্ৰেছাৰ থকা মানুহেও খাব পাৰে হাই প্ৰেছাৰৰ কাৰণে পাক্কম পাতটো বহুতেই ভাল বুলি কোৱা হয় এতিয়া দিছোঁ কাটি লোৱা পিঁয়াজ আৰু মিহি মিহিকৈ কাটি লোৱা কেঁচা জলকীয়া আৰু ৰাফলি খুন্দি লোৱা আদা নহৰুখিনি বহুত বেছি গুৰি নকৰিলেও হয় কাৰণ বইল পাতত দিয়া এইবোৰ বনালে বহুত বেছি গুৰি নকৰিব নালাগে এনেকৈ ৰাফলি খুন্দাকৈ দিলেই ভাল লাগে খাবলৈ আৰু দিছোঁ নিজৰ জোখ অনুসৰি নিমখ আৰু বইল কৰোঁতে মাংসখিনি মই নিমখ দিছিলোঁ সেইকাৰণে অলপ চাইজত দিবলগীয়া হয় আৰু দিছোঁ কেঁচা ধনিয়া এতিয়াতো ঠাণ্ডাৰ ছিজন ধনিয়াৰ ছিজন পূৰা ধনিয়া নিদিলেতো একো ভালেই নালাগে চ' এইখিনি মই বহুত ভালদৰে মিক্স কৰি ল'ম আৰু দিছোঁ অকণমান কেঁচা মিঠাতেল আৰু এইখিনি হয় কটুৰ মিৰচি শুকান জলকীয়া গুড়ি কৰি ৰখা হাতখন জ্বলিবগৈ আৰু সানাৰ কাৰণে মই আৰু দিছোঁ অলপ কেঁচা হালধিৰ সলনি শুকান হালধিও ব্যৱহাৰ কৰিব পাৰে কিন্তু কেঁচা হালধি দিলে মানে অলপ বেছি ভাল লাগে খাবলৈ Etunglo binam egazin সানি হৈ গ'ল মানে মিক্স কৰি হৈ গ'ল ইয়াৰ পৰা মিক্স কৰোঁতে এটা মানে ধুনীয়া গোন্ধ আহি আছে বনোৱাৰ পিছত মেবি ভাল লাগিব আৰু ভাল লাগিব চাগে আৰু পিকনিকৰ ছিজনত এনেদৰে একদম বনাই খাবই বহুত ভাল লাগে পৰ্কখিনি হৈ গ'ল পৰ্কৰ দুটা চুঙা ওলালে আৰু এতিয়া বনাই ল'ম চিকেনখিনি আৰু চিকেনৰ যোনটো ৰেচিপি হয় এইটো হৈছে আপাটানি ট্ৰাইবসকলৰ ডিছ বুলি কৈছে একচুৱেলি মই লেঞ্জিং উইকলিৰ চেনেলত দেখিছিলোঁ এইটো সিয়ে কৈছিলে আপাটানিসকলক পাৰো টাপচুডু এনেকুৱা কিবা কৈছিলে কোনোবা যদি আপাটানি মানুহ চাই আছে মোৰ চেনেলত তেনেহ'লে যদি মই ৰংকৈ কৈছোঁ তেনেহ'লে আই এম এক্সট্ৰিমলি চৰি আৰু সি কৈছিলে তাৰ ভিডিঅ'ত যে এইটোত বেলেগ একো ইনগ্ৰেডিয়েণ্ট নিদিয়ে অকল জলকীয়া নিমখ এই দুটাই দিয়ে আন্দাৰ লগত চ' মই কিন্তু অকণমান টুইষ্ট কৰিম তাতে মই দিম ধনিয়া পাত আদা পাত আৰু লাই পাতা চ' চাওঁ এনেকৈ কেনেকুৱা লাগে খাই এইটো ডিছত একচুৱেলি কেঁচা জলকীয়া বহুত বেছি দৰকাৰ হয় কাৰণ যিমান বেছি কেঁচা জলকীয়া দিয়া হয় সিমান বেছি খাবলৈ ভাল হয় মানে অলপ জ্বলা বেছি হ'ব লাগে আন্দাৰ মিক্সাৰখিনি ভালদৰে বনাই লৈ এতিয়া ইয়াতে দি দিছোঁ চিকেনখিনি আৰু চিকেনখিনি আন্দাৰ লগত ভালদৰে মিক্স কৰি ল'ম আৰু দি দিম দীঘলকৈ লাই পাতৰ জাষ্ট ফ্লেভাৰটো আহিবৰ কাৰণে দিছোঁ আৰু যদি লাই পাতখিনি মিহি মিহিকৈ কাটি দিয়া হয় মানে গোটেইখিনি লাই পাত লাগিব খাবলৈ মানে আন্দাৰ আৰু ধনিয়াৰ ফ্লেভাৰখিনি নাহিবগৈ সেইকাৰণে লাই পাতখিনি দীঘলকৈ দিছোঁ
চুঙাকেইটা ৰেডি হৈ গ'ল। এইফালে 3টা চুঙা ওলালে চিকেনৰ, পৰ্কৰ 2টা। এইফালে বতাহ বহুত মাৰিছে বাহনী তলত, জুইখিনি জ্বলাব পৰা নাই এতিয়ালৈ, বায়ে ট্ৰাই কৰি আছে জ্বলাব। আৰু এই ঠাইডোখৰ আগতেও জুই জ্বলোৱা হোৱাৰ বাবে ঠাইডোখৰ ছাই পৰি কলা কলা হৈ আছে। ছাইডতে দিম ন, এনেকে এইফালে পৰাকে। এইকেইটা পৰ্ক। ইফালে অলমষ্ট হৈ গৈছে আৰু 80% মান হৈ গৈছে আৰু 20% মান আছে। আৰু এই বাৰীৰ পোৱালিটো ইমান কিউট হয়, ময়ো সৰুতে এনেকুৱাই আছিলো। গুলু মুলু কুচু কুচু, ছোৱালীয়ে হয় দেই গুলু মুলু। মোৰ নিচিনা একদম গালখনো নাই, একদম কাট এইফালে। আৰে এৰে কাট ইমান গুলু গুলু উঠিছে। এতিয়া ফাইনেল পৰ্ক 2টা হৈ গ'ল, চিকেনকেইটাও অলমষ্ট ৰেডি। আৰু চিকেনটো কৰোঁতে ইয়াৰ ঢাকনি দিব নালাগে। গৰম। ভাবিছিলোঁ য'ত পুৰিছিলোঁ তাতে ধুনীয়াকৈ খাম, কিন্তু ইমান বেছি ৰ'দ পৰি গ'ল, নোৱাৰিম আৰু। ঘৰৰ ভিতৰলৈ যাওঁগৈ এতিয়া, লৈ গৈ আছোঁগৈ। আৰু এইফালে পাৰত এপিচোডো চুঙাৰ পৰা উলিয়াই ৰেডি হৈ গ'ল, খাবলৈ ৰেডি। আৰু এইফালে চুঙাত দিয়া গাহৰি মাংস ৰেডি হৈ গ'ল, ইয়াৰ পৰা ইমান ধুনীয়া স্মেল আহি আছে। আজি মোৰ ট্ৰাইবেল কাহিখনত আছে পাৰত এপিচোডো। এয়া হৈছে গাহৰি মাংস পাক্কম পাতৰ লগত চুঙাত দিয়া, ফ্ৰাই মাছ এডোখৰ, লাই পাতৰ, বইল লাচৰ, হাতী ভেকুৰী বইল দালিত দিয়া হৈছিলে। আৰু এয়া চাওক মাংস পিচটো ইমান ধুনীয়াকৈ ছফ্ট হৈ গৈছে চুঙাত দিয়া গাহৰি মাংসটো। চুঙাত দিয়া মাংস ভাল লাগিছে। চুঙাত দিয়াটো কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে, টেষ্টি। ইহঁতি মানে কেমেৰা ফ্ৰণ্টত নোলায় বোলে, বেকগ্ৰাউণ্ডৰ পৰা, সেইকাৰণে ক'ব দিছোঁ কেনেকুৱা লাগিছে। পাতকমটো দিলে মানে কিবা গাহৰি মাংস নিজে এটা টেষ্ট আহি যায়, পাতকম নেফাগু পাতটো। আৰু এইটো আপাটানি ডিছ, ফাৰ্ষ্ট টাইম মই ট্ৰাই কৰিছোঁ আপাটানি ডিছ। চ' মানে চিকেনটো আণ্ডাৰ লগত বনাওঁ, কিবা এটা ডিফাৰেণ্ট হয়, কিবা এটা অকণমান মানে চিম্পল ৰেচিপি। এইটো আণ্ডাৰ লগত এনেকৈ ভাল, চিম্পলকৈ চিটা মাংস বেলেগ নামো আছে যদি নাজানো আৰু। চুঙাত দিয়াটো সঁচাকৈ মজা লাগিছে ফ্লেভাৰটো। চুঙাত দিয়া গাহৰি মাংসটো বহুত বেছি টেষ্টি লাগিছিলে, স্পেচিয়েলি মানে পাক্কমৰ লগত যেতিয়া দিয়া হয় তেতিয়া মানে আৰু বেছি ভাল লাগে। পামদাক কৰাই হওক, চুঙত দিয়াই হওক, মানে পাতত দিয়াই হওক, নহ'লে চুঙাত দিয়াই হওক। আৰু আমাৰ মিচিং মানুহসকলে এনেও পাক্কম বহুত বেছি খায়, পাক্কম ফেভৰেট হয় নেফাগু পাতটো। চ' যিসকলে খাই পোৱা নাই এনেদৰে খাই চাব পাৰে, বহুত বেছি টেষ্টি লাগে। আৰু বাৰীয়ে খাই আছে এতিয়া এই আপাটানি ট্ৰাইবৰ ডিছটো। কেনেকুৱা লাগিছে বাৰীয়ে? বহুত ভাল লাগিছে খাই, ফাৰ্ষ্ট টাইম খাইছোঁ আপাটানি ডিছ। তাৰপিছতে
চিম্পল বাট টেষ্টি চিম্পল হয় বাট টেষ্টি আছে কিবা এটা ভাল লাগে মানে তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ বায়ে খাই ভাল পায় খায়ে আছে আপোনালোকেও যদি খাই পোৱা নাই এই ডিছটো বনাই খাই চাব সঁচাকৈ টেষ্টি হয় চুঙাত মানে বহুত ভাল লাগিছে চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ আহোঁ বাই 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 কেইদিন বাই বাই